নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈকে মোৰ অশেষ মৰম আৰু শুভেচ্ছা জনাই আজি টেষ্ট পেপাৰ সলিউশনৰ আন এটি ভিডিঅ' তোমালোকলৈ আগবঢ়াবলৈ লৈছোঁ আজিৰ দিবলৈ লোৱা প্ৰথম প্ৰশ্নটো এই প্ৰশ্নটো প্ৰায় আহি আছে বিভক্তি কাক বোলে অসমীয়া ভাষাত বিভক্তি কেই প্ৰকাৰৰ উদাহৰণ সহ বুজাই লিখা এই প্ৰশ্নটো তোমালোকৰ প্ৰায় আহে আৰু আহিব এবাৰ গতিকে মই প্ৰথমতে আধাখিনি লিখি লৈছোঁ তোমালোকে যদি স্ক্ৰীনশ্বট মাৰা তোমালোকে সম্পূৰ্ণকৈ কথাখিনি বুজি লৈ পেলাই স্ক্ৰীনশ্বট মাৰি লিখিবা প্ৰথমতে বিভক্তি কাক বোলে যিবোৰ সৰ্গ যুক্ত হ'লে শব্দৰ ৰূপৰ পৰিৱৰ্তন ঘটে সেইবোৰ সৰ্গকে বিভক্তি বোলে হেতু হল বিভক্তি কাক বোলে তাৰ পিছত অসমীয়া ভাষাত বিভক্তি কেই প্ৰকাৰৰ বিভক্তি প্ৰধানত দুই প্ৰকাৰৰ ক্ৰিয়া বিভক্তি বা ধাতু ৰূপৰ পুৰুষবাচক বিভক্তি তোমালোকে পুৰুষ নিশ্চয় শিকিছা প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ ইংৰাজীত যেনেকৈ ফাৰ্ষ্ট পাৰসন সেকেন্ড পাৰসন থাৰ্ড পাৰসন তোমালোকে পাইছা হেতু ক্ৰিয়া বিভক্তি বা ধাতু ৰূপৰ পুৰুষবাচক বিভক্তি প্ৰথমটো আৰু দুই নম্বৰটো নাম বিভক্তি এতিয়া আকৌ ক্ৰিয়া বিভক্তি কি আচলতে পুৰুষ অনুযায়ী ধাতুৰ পিছত যোগ হোৱা বিভক্তিবোৰকে ক্ৰিয়া বিভক্তি বা ধাতু ৰূপৰ পুৰুষবাচক বিভক্তি বোলে মই ধাতু কেইবাটাও ভিডিঅ'ত মই তোমালোকক ধাতু কি শিকাইছোঁ যেনে মই খাওঁ খাটো ধাতু মানে ক্ৰিয়াৰ মূল খাটো ধাতু উ যোগ হৈ উ বিভক্তি যোগ হৈ হেতু মই খাওঁ হৈছে তহতে খাবি হেতু খা ধাতুৰ লগত এটো ই হ'ব লাগিছিলে ই খা ধাতুৰ লগত ই যোগ হৈ খাবি হৈছে তহতে খাবি তাৰ পিছত নাম বিভক্তি আহিলে নাম বিভক্তি কি নামমূলীয় শব্দৰ পিছত যোগ হোৱা বিভক্তিকে নাম বিভক্তি বোলে নামমূলীয় শব্দ বিশেষ্য পদৰ লগত যিবোৰ বিভক্তি যোগ হয় সেইবোৰকে নাম বিভক্তি বোলে নাম বিভক্তি আকৌ দুই প্ৰকাৰৰ কি সম্বন্ধবাচক শব্দৰ পিছত যোগ হোৱা পুৰুষবাচক বিভক্তি নাম বিভক্তিৰ প্ৰথম ভাগটো কি সম্বন্ধবাচক শব্দৰ পিছত যোগ হোৱা পুৰুষবাচক বিভক্তি আৰু দ্বিতীয়টো কাৰকবাচক বিভক্তি বা শব্দ বিভক্তি তোমালোকক প্ৰশ্নবোৰ ইমান পোনপটীয়াকৈ নিদি ক্ৰিয়া বিভক্তি কাক বোলে বুলি নিদি ধাতুৰ ৰূপৰ পুৰুষবাচক বিভক্তি কি তেনেকৈ দিব পাৰে গতিকে তোমালোকে কনফিউজ নহবা ক্ৰিয়া বিভক্তিটোৱে হৈছে ধাতুৰ ৰূপৰ পুৰুষবাচক বিভক্তি আৰু নাম বিভক্তিৰ এইটো প্ৰশ্ন বেলেগকৈ আহে কাৰকবাচক বিভক্তি বা শব্দ বিভক্তি কাক বোলে তেনেকৈও আহে গতিকে গোটেই বিভক্তিৰ প্ৰকাৰখিনি উদাহৰণ সহ মই একেটা প্ৰশ্ন উত্তৰতে দি দিছোঁ এইটো প্ৰশ্ন তোমালোকৰ 6 নম্বৰ অহা দেখিছোঁ মই গতিকে গোটেই কথাখিনি তোমালোকে লিখিব লাগিব নাম বিভক্তিৰ দুটা প্ৰকাৰ আমি পালোঁ প্ৰথমটো হৈছে সম্বন্ধবাচক শব্দৰ পিছত যোগ হোৱা পুৰুষবাচক বিভক্তি আৰু আনটো হৈছে কাৰকবাচক বিভক্তি বা শব্দ বিভক্তি এতিয়া সম্বন্ধবাচক শব্দৰ পিছত যোগ হোৱা পুৰুষবাচক বিভক্তি কি এতিয়া যিবোৰ বিভক্তি সম্বন্ধবাচক বিশেষ্য শব্দৰ পিছত পুৰুষ অনুযায়ী যোগ হয় সেইবোৰে হৈছে সম্বন্ধবাচক শব্দৰ পুৰুষবাচক বিভক্তি যেনে দেউতাটো সম্বন্ধ দেউতা যোগ ৰা দেউতাৰা পেহীটো সম্বন্ধ পেহী যোগ এৰা পেহীয়েৰা হৈছে এইটো হ'ল প্ৰথম কটোৰ উদাহৰণ সংজ্ঞাসহ উদাহৰণ খটো এতিয়া কাৰকবাচক বিভক্তি বা শব্দ বিভক্তি মই লিখিছোঁ কাৰকবাচক বিভক্তি বা শব্দ বিভক্তি কাৰকৰ লগত যিবোৰ বিভক্তি যোগ হয় কাৰকৰ লগত যোগ হোৱা বিভক্তিবোৰকে এইটো খটোৰ উদাহৰণ কাৰকৰ লগত যোগ হোৱা বিভক্তিকে কাৰকবাচক বিভক্তি বা কাৰকবাচক
বিভক্তি বা শব্দ বিভক্তি বোলে এতিয়া উদাহৰণখিনি শব্দ বিভক্তি অসমীয়াত 6টা কাৰকবাচক বা শব্দ বিভক্তি অসমীয়াত 6টা প্ৰথমা এ ই দ্বিতীয়া ক অক এনেকৈ মই ইয়াৰ পূৰ্বে যেটো টেষ্ট পেপাৰ সলিউশনৰ প্ৰথমটো ভিডিও দিছিলো তাত হে প্ৰশ্ন উত্তৰটো মই দিয়া আছে পুনৰ আকৌ লিখি সময়টো নষ্ট নকৰো গতিকে ইয়াৰ পিছৰখিনি উদাহৰণখিনি তোমালোকে আগৰ ভিডিওটোৰ পৰা লিখি লবা হ'ব এতিয়া আহিছো মই 2 নম্বৰ প্ৰশ্নটোলৈ 2 নম্বৰ প্ৰশ্নটো মই লোৱা কেইটামান খণ্ড বাক্যৰ বাক্য ৰচনা এইকেইটা প্ৰায়ে অহা দেখিছো প্ৰথমতে ঢৌতে খৰ মৰা মানে বহুত অসুবিধাৰ মাজত বা ব্যস্ততাৰ মাজত সময় উলিয়াই লোৱা বহুত কাম বা বাধাৰ মাজত সুবিধা মিলাই লোৱা বহুত কাম বা বাধাৰ মাজত অৰ্থটো তোমালোকে লিখিব লাগিব বাক্য ৰচনাটো কৰাৰ আগে বাধাৰ মাজত সুবিধা উলিয়াই লোৱা বাক্যবোৰ পাৰিলে তোমালোকে নিজৰ বাক্যত লিখিবা মই লিখিছো ঢৌতে খৰ মাৰি কালি মাৰ ঘৰৰ পৰা আহিলুগৈ আইৰ ঘৰলৈ লিখিলে বেছি ভাল লাগিব আইৰ ঘৰৰ পৰা আহিলুগৈ পিছৰটো আছে কাণ বাগৰা মানে আনৰ মুখত শুনা আনৰ মুখেৰে বা আনৰ মুখত শুনা একদম সহজ বাক্য লিখিবা তোমালোকে মই লিখিছো কাণ বাগৰা কথা বিশ্বাস কৰিব নালাগে কাণ বাগৰা কথা বিশ্বাস কৰিব নালাগে গুৰ মাৰি গংগাত পেলোৱা কাৰবাক বেয়া এটা কৰিবলৈ যাওঁতে অপকাৰ কৰিবলৈ যাওঁতে আচলতে উপকাৰহে হোৱা হেতু বুজায় গুৰ মাৰি গংগাত পেলোৱা বেয়া কৰিবলৈ যাওঁতে ভাল হোৱা বা উপকাৰ কৰিবলৈ যাওঁতে অপকাৰ হোৱা বেয়া কৰিবলৈ যাওঁতে ভাল হোৱা মই বাক্যটো এনেকৈ লিখিছো মালিকে চাকৰিৰ পৰা খেদি ল'ৰাটোক গুৰ মাৰি গংগাতহে পেলালে
মালিকে চাকৰিৰ পৰা খেদি ল'ৰাটোক গুৰ মাৰি গংগাতহে পেলালে তাৰপিছত আছে শালৰ মাজত শিঙি শালৰ মাজত শত্ৰুৰ মাজত জীয়াই থকা শালৰ মাজত শিঙি শত্ৰুৰ মাজত থকা বা মিলিব নোৱাৰা যিকোনো এটা লিখিলে হ'ব শত্ৰুৰ মাজত থকা বোৱাৰীজনী ঘৰখনত শালৰ মাজত শিঙি হৈ পৰিল তাৰপিছত আছে পেটে ভাতে খা পেটে ভাতে খা মানে কোনোমতে খাই বৈ জীয়াই থকা বেছি টকা পইচা নথকা পেটে ভাতে খা কোনোমতে পেট পোহা মই একেবাৰে সহজ এটা বাক্য দিছোঁ আমি পেটে ভাতে খাই থকা মানুহ বাক্যৰ গঠনটো শুদ্ধ হ'লে হ'ল পেটে ভাতে খা কোনোমতে পেট পোহ হ'ব ইয়াত পেট পোহ তাৰপিছৰটো আছে চকুৰ মণি অতি মৰমৰ আইতাকৰ বাবে নাতিয়েক চকুৰ মণি নাদৰ ভেকুলী মানে একো কথা নজনা একেবাৰে অকৰা হৈ থকা একো নজনা বুলি লিখিলেও হ'ব আজিৰ যুগত কোনো নাদৰ ভেকুলী হৈ থকা নাই এনেকৈ লিখিলেও একো নহয় তাৰপিছত আছে সোণৰ খোলেং আপুৰুগীয়া বস্তু অতি মৰমৰ বা আপুৰুগীয়া বস্তু
মুগাৰ সাজযোৰ মোৰ মনলৈ যি আহিছে তাকে লিখিছোঁ তোমালোকে নিজৰ বাক্যও লিখিব পাৰিবা মুগাৰ সাজযোৰ অসমীয়া নাৰীৰ বাবে সোণৰ হোলেং কঁকালত টঙালি বন্ধা কঁকালত টঙালি বন্ধা কঁকালত টঙালি বন্ধা মানে যিকোনো এটা কাম কৰিবলৈ সাজু হোৱা কোনো কামৰ বাবে সাজু হোৱা কোনো কামৰ বাবে সাজু হোৱা ৰাস্তাটো মেৰামতি কৰিবৰ বাবে গাঁৱৰ ৰাইজে কঁকালত টঙালি বান্ধিছে আৰু গা এৰা দিয়া দায়িত্বৰ পৰা পলায়ন কৰা দায়িত্ব এৰি দিয়া সেইটো বুজায় গা এৰা দিয়া দায়িত্ব এৰা সভাপতিৰ পদটো লৈ সি এতিয়া গা এৰা দিছে সভাপতি পদটো লৈ সি এতিয়া গা এৰা দিছে পিঠি দিয়া মানে আওকাণ কৰা সন্তানৰ কোনো কথাকে মাক দেউতাকে পিঠি দিব নালাগে পিঠি দিব সন্তানৰ কোনো কথাতে হ'ব লাগিব কথাতে মাক দেউতাকে পিঠি দিব নালাগে 19ত বা বোলা 19ত বা বোলা আনন্দত মতলীয়া হোৱা
হোৱা পৰীক্ষাত পাছ কৰি ছোৱালীজনীয়ে ঊনৈছত বাবলাই ফুৰিছে এইকেইটা আছিলে মই বাছি লোৱা হেৰিয়াৰ খণ্ড বাক্যৰ বাক্য ৰচনা আৰু এটা আছে প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা ইয়াৰ প্ৰথমটো আছে ৰনুৱা 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 প্ৰত্যয় ভাঙিলে হ'ব ৰণ মূলটো হ'ব মোক এগৰাকীয়ে সেদিনা কমেণ্টত দিছিলে আজি দুদিনমানৰ আগতে যে আমি কেনেকৈ গম পাম কি প্ৰত্যয় হেতু এতিয়া মই কৈ যাম তোমালোকে প্ৰত্যয়ৰ ভাগকেইটা মই ইতিমধ্যে আগৰ ভিডিঅ'টোত দিছোৱে পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয় এতিয়া ৰণ ৰণ যোগ ওৱা ওৱা পূৰ্ব মানে আগৰ আৰু পৰ মানে পিছৰ মই এখিনিত লিখি দিছো পূৰ্ব প্ৰত্যয় মানে মূল শব্দটোৰ আগত যোগ হোৱা আগত তোমালোকে বুজি পাবলৈ লিখি দিছো আৰু পৰ মানে পিছত যোগ হোৱা মূল শব্দটোৰ পিছত যোগ হোৱা পৰ প্ৰত্যয় আকৌ দুটা ভাগ আছে কৃত আৰু তদ্ধিত কৃত আৰু তদ্ধিত এতিয়া তোমালোকে চোৱা কৃত পৰ প্ৰত্যয় বুলি আমি এটো গম পালো ৰণৰ লগত ওৱা যোগ হৈছে পিছত যোগ হৈছে গতিকে এটো পৰ প্ৰত্যয় আৰু কৃত নে তদ্ধিত আমি কেনেকৈ গম পাম ধাতুৰ লগত যিবোৰ প্ৰত্যয় যোগ হয় হেবোৰ কৃত আৰু প্ৰাতিপাদিক বা বিশেষ্য শব্দৰ লগত যিবোৰ প্ৰত্যয় যোগ হয় হেবোৰে হল তদ্ধিত প্ৰত্যয় গতিকে এতিয়া মূল শব্দটো হল ৰণটো হল কি বিশেষ্য নহয় জানো হেতু প্ৰথমতে এতিয়া লিখিব লাগিব পৰ প্ৰত্যয় এতিয়া পৰ প্ৰত্যয় তদ্ধিত ৰনুৱাৰ পিছত আছিলে জিৰণীয়া জিৰা মানে আমি যে ভাগৰ মাৰো জিৰা যোগ অনিয়া এইটো এতিয়া জিৰা বুলি ক'লে আমি কাম কৰা এটা বুজাব গতিকে মূলটো হ'ব ধাতু হ'ব ধাতুৰ লগত যোগ হৈছে পৰ প্ৰত্যয় মই প্ৰত্যয়টো নিলিখো সময়টো বচাবৰ কাৰণে এইটো হ'ব কৃত তাৰ পিছত আছে মগনিয়াৰ মাগ মূলটো হ'ব মাগ এইটো এটা কাম কৰা বা হোৱা বুজোৱা নাই জানো মাগ গতিকে এইটো হ'ব কৃত প্ৰত্যয় যোগ অনিয়াৰ এইটো হ'ব পৰ তোমালোকে প্ৰত্যয়টো লিখি দিবা দেই কৃত উজনি উজা এইটো হ'ব ধাতুৰ লগত যোগ হৈছে এইটো হ'ব কৃত প্ৰত্যয় পৰ প্ৰত্যয় আৰু কৃত উজা যোগ অনি উজনি এইটো হ'ব পৰ আৰু কৃত
তাৰপিছত পটিয়ন পটি যোগ অন পটিটো বিশেষ্য গতিকে এটো হ'ব পৰপ্ৰত্যয় তদ্ধিত পটিয়নৰ পিছত আছে বেগাই বেগ যোগ আই এটো হ'ব পৰ তদ্ধিত সাধুতা সাধু যোগ তা এটো হ'ব পৰ তদ্ধিত গাঁৱলীয়া গাঁৱলীয়াটো মূল হ'ব গাঁও বিশেষ্য গাঁও যোগ অলিয়া গতিকে এটো হ'ব পৰপ্ৰত্যয় তদ্ধিত গাঁৱলীয়াৰ পিছত আছে খেতি খেত যোগ ই এটো হ'ব পৰ আৰু তদ্ধিত খেতিৰ পিছত আছে অনাহক এইটো এতিয়া চোৱা হকটোৰ আগত অনা যোগ হৈছে গতিকে এটো হ'ব অনা যোগ হক এটো হ'ব পূৰ্ব প্ৰত্যয় ধাননি ধান যোগ অনি ধানটো বিশেষ্য গতিকে এটো হ'ব পৰ আৰু তদ্ধিত এইখিনি আছিলে মই বাছি লোৱা আজি ভিডিঅ'ৰ বাবে বাছি লোৱা তোমালোকৰ টেষ্ট পেপাৰৰ পৰা প্ৰশ্ন মই যিমান পাৰো তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিছো আৰু সময়ৰ খুব নাটনি হৈছে সময় তেনেই কম তোমালোকক ইচ্ছা থাকিলেও আৰু মই ভিডিঅ' দিব নোৱাৰিম চাগৈ এটোৱে হ'ব তোমালোকৰ বাবে মোৰ শেষ ভিডিঅ' এই বছৰৰ বাবে সকলোৰে পৰীক্ষা ভাল হোৱাৰ কামনাৰে আজি ভিডিঅ'টো সামৰিছো ধন্যবাদ